हेलो बच्चों, वेलकम टू असमीज विद्यापीठ। सो बच्चों, हम स्टार्ट करेंगे KVS क्लास 3 बानी असमिया पाठ प्रथम खंड। तुम लोग अच्छी तरह सुनना और पढ़ने की कोशिश करना। हम जैसे हिंदी पढ़ती हूँ वैसे ही असमीज भी पढ़ूंगी। आज हम पढ़ूंगी, कल से लिखने की अभ्यास कराऊंगी। बच्चों, तुम्हालोকক मैं অসমীয়া পঢ়াম, তোমালোকে ভালকে শুনি যাবা আৰু পঢ়িবলৈ নিজে চেষ্টা কৰিবা। আৰু তোমাৰ হিন্দীৰ নিচিনাই তোমালোকে লিখিবলৈ টান নোপোৱা, জটিল নোপোৱা, কিন্তু সেই হিন্দীৰ নিচিনাই হয়। কিন্তু সেইখিনি পঢ়াৰ ধৰণটো মানে তাত কেইটামান বৰ্ণ নাই, কেইটামান বৰ্ণ ইয়াত আছে, তেনেকুৱা মানে। কিন্তু পঢ়াৰ প্ৰচেছটো একেই হয়, অলপ একেই হয়, ইমান গোটেইখিনি একে নিমিলে। ঠিক আছে, ষ্টাৰ্ট কৰোঁ। এতিয়া চোৱা, আখৰেৰে চিনাকি হওঁ আহা। অফলা আছে, দেখিছানে? অফলা, এইখিনি হৈছে স্বৰ বৰ্ণমালা। স্বৰ বৰ্ণমালা অ, আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ উ, ৰি, এ, ঐ, উ, ঔ, হয়নে? এতিয়া আমি হিন্দীতটো কেইবাটাও পাইছিলোঁ। অ, আ, চোতাই বৰাই, চোতাও বৰাও, ৰি, এ, এই, উ, ঔ, অং, অহ, এনেকৈ পাইছিলোঁ। কিন্তু ইয়াত এইকেইটাহে মাত্ৰ। অ, আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ উ, ৰি, এ, ঐ, উ, ঔ। এতিয়া অটো চোৱা। অ, অসম, অক্ষী, অজগৰ, দেখিছানে? অৰ পৰা অসম, অ দন্তীয়া স, ম, অসম, অ ক্ষত হস্ৰইকাৰ, অক্ষী, অ বৈজ্ঞা জ, গ, ৰ, অজগৰ। তোমালোকক আকাৰ, হস্ৰইকাৰ, দীৰ্ঘইকাৰ সেইখিনিও মই দেখুৱাম, পঢ়াই দিম। মাত্ৰ তোমালোকে এইখিনি মই কেনেকৈ পঢ়িছোঁ চাই যাবা, নিজেই পঢ়িবলৈ চেষ্টা কৰিবা। আ, আম, আপেল, আ পদ এইকাৰে পে, ল, আপেল, আনাৰস, আ দন্তীয়া নত আকাৰে না, ৰ দন্তীয়া হ, আনাৰস। হ'ল অ, আ। বুজি পাইছা এতিয়া? অৰ পৰা কি কি হ'ব, আৰ পৰা কি কি হ'ব, দেখিছানে? অৰ পৰা অসম, অক্ষী, অজগৰ, আৰ পৰা আপেল, আনাৰস, আম, দেখিছা? এতিয়া আহিছে হস্ৰ ই। হস্ৰ ইৰ পৰা কি কি হৈছে? ইলাচি, ইটা, ইকৰা, ইটা, ইটা, হস্ৰ ই মূৰ্ধন্য ত আকাৰে তা, ইটা, ইলাচি, হস্ৰ ই ল আকাৰে লা, প্ৰথম চ হস্ৰইকাৰে চি, ইলাচি, ইকৰা, হস্ৰ ই ক, ৰ আকাৰে ৰা, ইকৰা। এতিয়া দীৰ্ঘৰি। দীৰ্ঘৰিৰ পৰা আহিছে ইগল, ইগল, ইহ, ঈদগাহ, ইগল, ইহ, ঈদগাহ, দীৰ্ঘ ই গ, ল, ইগল, দীৰ্ঘ ই তালুপীয়া স, ইহ, দীৰ্ঘ ই দন্তীয়া দ, ঈদ, গত আকাৰে গা, হ, ঈদগাহ। হুঁচৌটো চোৱা। হস্ৰ উ, হস্ৰ উ উৰাল, উৰাল, হস্ৰ উ ৰ আকাৰে ৰা, ল, উৰাল, হস্ৰ উ মূৰ্ধন্য ত, উত, হস্ৰ উ ঘ আকাৰে ঘা, উঘা, দীৰ্ঘ উ, দীৰ্ঘ উ ৭৯, এইটো 79, 79টো অসমীয়াত ৭৯ কয়, ৭৯, দীৰ্ঘ উ দন্তীয়া ন আকাৰে না, তালুপীয়া স দীৰ্ঘইকাৰে সি, ৭৯, দীৰ্ঘ উ মূৰ্ধন্য স আকাৰে হা, উষা, দীৰ্ঘ উ মূৰ্ধন্য ন দন্তীয়া স হস্ৰ, দীৰ্ঘ উ মূৰ্ধন্য ন ঊন, দন্তীয়া স দীৰ্ঘকাৰে সু, দন্তীয়া ত আকাৰে তা, ঊন, সূতা। হ'লে দীৰ্ঘটো এইডাল, দেখিছানে? মই তোমালোকক সেইখিনি দেখুৱাম বাৰু, মাত্ৰ এইখিনি পঢ়ি গৈছোঁ। তাৰপিছত আছে ৰি। ৰি, ঋষি, ঋষভ, ঋষ, ঋক্ষ, ঋষি, ৰি মূৰ্ধন্য স হস্ৰইকাৰে সি, ঋষি, ঋষভ, ৰি মূৰ্ধন্য স, ভ, ঋষভ,
ৰিক্ষ ৰিক্ষ একতাৰা এৰ পৰা একতাৰা ক দন্তীয়া ত আকাৰে তা ৰ আকাৰে ৰা একতাৰা এৰা এৰা ক এক একতাৰা এৰা এক এৰ পৰা ঐ পৰা আহিছে ঐৰাৱত ঐ ৰ আকাৰে ৰা ৱাব দন্তীয়া ত ঐৰাৱত ঐক্য কত জিয়কাৰে কিয় ঐক্য হয়নে উৰ পৰা আহিছে ওলকচু ল ক মধুনীয়া প্ৰথম চদ হচৌকাৰে চু ল ক প্ৰথম চদ হচৌকাৰে চু ওলকচু উঠ মধুনীয়া ঠ উঠ ঔ টেঙা মধুনীয়া তকাৰে তে উঙত আকাৰে ঙা ঔ টেঙা ঔষধ মধুনীয়া স দন্তীয়া ধ ঔষধ এতিয়া তোমালোকক এই সানমিহলি আখৰখিনি দি দিছে দেখিছানে এইটো হৈছে ঐ আছিলে যে ঐ হস্ৰ ই উ আ ৰি অ দীৰ্ঘ ই দীৰ্ঘ উ ঔ হস্ৰ উ এতিয়া এইখিনি শুদ্ধকৈ তোমালোকক লিখিবলৈ কৈছে সেইটোতো জানাই মই পঢ়ি দিছিলোঁ এবাৰ আ হস্ৰ ই দীৰ্ঘ ই হস্ৰ উ দীৰ্ঘ উ ৰি ঐ উ ঔ এইখিনিতো তোমালোকক লিখিবলৈ দিম মই পিছত যেতিয়া মই তোমালোকক আখৰখিনি লিখিবলৈ শিকাম তেতিয়া মই তোমালোকক লিখিবলৈ দিম এতিয়া মাত্ৰ তোমালোকক মই পঢ়ি দিছিলোঁ কাইলৈৰ পৰা আমি লিখা ষ্টাৰ্ট কৰিম